নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল লগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি অসমত ঘোষণা কৰা হ'ব উপনিৰ্বাচনৰ ফলাফল। আজি ৰাজ্যৰ 5 সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব ভাৰতীয় নিৰ্বাচন আয়োগে। আৰু অসমৰ এই 5 বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল সৰ্বমুঠ 34 জন প্ৰাৰ্থীয়ে। আৰু এই 34 জন প্ৰাৰ্থীৰ পৰা নিৰ্বাচিত হ'ব মাত্ৰ 5 জন প্ৰাৰ্থী। আজি ভোট গণনা হ'বলগীয়া সমষ্টিকেইটা হৈছে ক্ৰমে বঙাইগাঁও, চিডলি, বিহালী, চামগুৰি আৰু ধলাই। পৰৱৰ্তী খবৰ, হিন্দু মুছলমানৰ ৰাজনীতি কৰি মুখ্যমন্ত্ৰীয়ে কৰিমগঞ্জৰ নাম সলনি কৰাৰ অভিযোগ বিধায়ক অখিল গগৈৰ। আৰু অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ নতুন নাম দিলে। কৰিমগঞ্জৰ নাম সলনিৰ পিছতে মুখ্যমন্ত্ৰীৰ নতুন নাম শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিলে বিধায়ক অখিল গগৈয়ে। কৰিমগঞ্জৰ নাম সলনি কৰাৰ বাবেই মুখ্যমন্ত্ৰীৰ নতুন নাম দিলে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে দিলে হিমন্ত বিশ্ব শৰ্মাৰ নতুন নাম। হিন্দু মুছলমানৰ ৰাজনীতি কৰি কৰিমগঞ্জৰ নাম সলনি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কৰিম নাম থকাৰ বাবেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সলনি কৰিছে কৰিমগঞ্জৰ নাম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন নাম ঘোষণা কৰিলে বিধায়ক অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাৰ নতুন নাম হ'ব লাগে শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অধিক ঋণ লোৱাৰ বাবে এই নাম পোৱা উচিত হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পৰিব অত্যাধিক ঠাণ্ডা। আগন্তুক 5 দিনলৈ ৰাজ্যত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে ৰাজ্যজুৰি হ'ব মুখলধাৰ বৰষুণ। এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসম, মেঘালয়, মিজোৰাম, মণিপুৰত ধুমুহা বৰষুণৰ আগজাননী। বতৰ বিজ্ঞান কেন্দ্ৰই দিলে এই সকিয়নি। গুৱাহাটীত শুকুৰবাৰে সন্ধিয়া হয় পাতলীয়া বৰষুণ। বাংলাদেশ আৰু কাষৰীয়া অঞ্চলত সৃষ্টি হোৱা নিম্নচাপৰ ফলত ৰাজ্যত হ'ব বৰষুণ। অহা 5 দিনলৈ অসমসহ এই ৰাজ্যকেইখনত বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। আৰু কুঁৱলীয়েও উত্তৰ পূবৰ আকাশ ঢাকি ৰাখিব বুলি জনালে বতৰ বিজ্ঞান কেন্দ্ৰই। অৰুণাচল প্ৰদেশৰ উচ্চ এলেকাত তুষাৰপাতৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। আৰু অনাগত দিনত উত্তৰ পূবত শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। আহি গ'ল প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি। 2 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি। আৰু এই আঁচনিৰ অধীনত নিবনুৱা যুৱক যুৱতীসকলে প্ৰতিমাহে লাভ কৰিব 5,000কৈ টকা। দেশৰ তৈলখণ্ড, ফাইনেন্স, বেংকিং আৰু প্ৰযুক্তি খণ্ডৰ অন্তৰ্গত বিভিন্ন কোম্পানীত লাভ কৰিব ইণ্টাৰ্ণশ্বিপৰ সুবিধা। নিবনুৱা যুৱক যুৱতীলৈ আহি গ'ল ভাল খবৰ। 2 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি। প্ৰতিমাহে এই আঁচনিৰ অধীনত লাভ কৰিব 5,000কৈ টকা। প্ৰায় 10 নিযুত যুৱক যুৱতী উপকৃত হ'ব এই আঁচনিৰ জৰিয়তে। নিবনুৱা সমস্যাৰ সমাধান আৰু নিযুক্তি বৃদ্ধিৰ বাবে এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। দেশৰ আগশাৰীৰ 500টা কোম্পানীত লাভ কৰিব ইণ্টাৰ্ণশ্বিপৰ সুবিধা। প্ৰাৰ্থীসকলক 12 মাহৰ বাবে দিয়া হ'ব 5,000কৈ টকা। তৈলখণ্ড, ফাইনেন্স, বেংকিং, প্ৰযুক্তি খণ্ডৰ অন্তৰ্গত বিভিন্ন কোম্পানীত লাভ কৰিব ইণ্টাৰ্ণশ্বিপ। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 737খন জিলাত উপলব্ধ হ'ব এই আঁচনি। আৰু আবেদনকাৰী পৰিয়ালত থাকিব নোৱাৰিব কোনো চৰকাৰী চাকৰি। আবেদনকাৰী পৰিয়ালৰ বাৰ্ষিক আয় 8 লাখ টকাতকৈ কম হ'ব লাগিব। আৰু আপুনি যদি ইচ্ছুক প্ৰাৰ্থীয়ে www.pminternship.mca.gov.in এই ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব পাৰিব। আৰু এই সন্দৰ্ভত সবিশেষ জানিবলৈ আপুনি কল কৰিব পাৰে 8099897266 নম্বৰত। পৰৱৰ্তী খবৰ, গ্ৰেপ্তাৰ কৰক গৌতম আদানীক। যিমান সোনকালে পাৰে সিমান সোনকালে গ্ৰেপ্তাৰ কৰক গৌতম আদানীক। গৌতম আদানীৰ বিৰুদ্ধে বিস্ফোরক অভিযোগ
বা বিস্ফোরক মন্তব্য কংগ্রেস নেতা রাহুল গান্ধীর। 2000 কোটি টাকার কেলেঙ্কারিৰে জড়িত গৌতম আদানী, কিন্তু তাৰ পিছতো নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ হোৱাৰ বাবেই গ্ৰেপ্তাৰ হোৱা নাই গৌতম আদানী। আদানীৰ হাতৰ মুঠিত থাকে বিজেপিৰ অৰ্থনৈতিক দিশ। গৌতম আদানী সন্দৰ্ভত এই বিস্ফোরক মন্তব্য কংগ্রেস নেতা রাহুল গান্ধীর। গৌতম আদানীর বিরুদ্ধে বিস্ফোরক মন্তব্য কংগ্রেস নেতা রাহুল গান্ধীর। 2000 কোটি টাকার কেলেঙ্কারিৰে জড়িত গৌতম আদানী, কিন্তু এতিয়ালৈকে কিয় গৌতম আদানীক গ্ৰেপ্তাৰ কৰিব পৰা নাই? নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ হোৱাৰ বাবেই গ্ৰেপ্তাৰ হোৱা নাই গৌতম আদানী। আদানীক ৰক্ষণাবেক্ষণ দিছে নৰেন্দ্ৰ মোদীয়ে। আদানীৰ হাতৰ মুঠিত থাকে বিজেপিৰ অৰ্থনৈতিক দিশ। যিমান পাৰে সিমান সোনকালে গ্ৰেপ্তাৰ হ'ব লাগে গৌতম আদানী। গৌতম আদানীক গ্ৰেপ্তাৰ কৰিলে ওলাই পৰিব সকলো তথ্য। এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। উল্লেখযোগ্য যে আমেৰিকান নিয়ন্ত্ৰক সংস্থাই আদানীৰ বিৰুদ্ধে জাৰি কৰিছিল গ্ৰেপ্তাৰী পৰোৱানা। গৌতম আদানীৰ লগতে ভতিজা সাগৰ আদানীৰ বিৰুদ্ধেও গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে আমেৰিকাৰ নিয়ন্ত্ৰক সংস্থাই। ভাৰত চৰকাৰৰ বিষয়াক $265 মিলিয়ন উৎকোচ দিয়াৰ অভিযোগ গৌতম আদানীৰ বিৰুদ্ধে, আৰু আদানীৰ বিৰুদ্ধে মাৰ্কিন বিনিয়োগকাৰীক প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী খবৰ, অহা 25 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব সংসদৰ শীতকালীন অধিৱেশন, আৰু এই অধিৱেশনত 16খন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। লগতে উত্থাপন হোৱাৰ সম্ভাৱনা আছে ৱাকফ সংশোধনী বিধেয়কো। আৰু 20 ডিচেম্বৰ পৰ্যন্ত চলিব সংসদৰ এই শীতকালীন অধিৱেশন। পৰৱৰ্তী খবৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত হুৰাহুৰে কমিছে ভাৰতীয় টকাৰ মূল্য। আমেৰিকান ডলাৰৰ বিপৰীতে সৰ্বনিম্ন স্তৰত উপনীত হৈছে ভাৰতীয় টকা। বিদেশী পুঁজিৰ সঘন বহিৰ্প্ৰৱাহৰ বাবে এনে হোৱাৰ দাবী বিশেষজ্ঞসকলৰ। ভাৰতীয় টকাৰ মূল্য 22 নৱেম্বৰ শুকুৰবাৰে সৰ্বকালৰ নিম্ন স্তৰত উপনীত হৈ প্ৰতি মাৰ্কিন ডলাৰত 84.4975লৈ হ্ৰাস পাই পূৰ্বতকৈ নিম্নগামী ধাৰা অব্যাহত ৰাখিছে। আৰু এই হ্ৰাসৰ মূল কাৰণ হৈছে ভাৰতীয় ইকুইটি আৰু বণ্ডৰ পৰা বিদেশী বিনিয়োগকাৰী বহিৰ্প্ৰৱাহ, যিয়ে টকাৰ মূল্য হ্ৰাসত অৰিহণা যোগাইছে। ভাৰতীয় শ্বেয়াৰ বজাৰত এই অস্থিৰতা প্ৰতিফলিত হৈছিল। 82 চেনচেক্স 0.5% আৰু নিফটি 500.7% হ্ৰাস পাইছিল। পৰৱৰ্তী খবৰ, নলবাৰীবাসীলৈ জৰুৰী খবৰ। অহা 25 নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা নলবাৰী জিলাত। নলবাৰী জিলা প্ৰশাসনে ৰাস মহোৎসৱ উপলক্ষে 25 নৱেম্বৰত ঘোষণা কৰিছে স্থানীয় বন্ধ, আৰু এই বন্ধৰ দিনটোত জিলাখনত বন্ধ থাকিব সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়ৰ লগতে সকলো স্কুল কলেজ। এক নিৰ্দেশনাযোগে এই কথা জনাইছে নলবাৰী জিলা প্ৰশাসনে। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত দেশ এৰি পলাব পাৰে গৌতম আদানী। গৌতম আদানীয়ে ছুইজাৰলেণ্ডত নিজৰ বাবে অট্টালিকা নিৰ্মাণ কৰি আছে। ভাৰতত কিন্তু তেওঁ কোনো অট্টালিকা নিৰ্মাণ কৰা নাই। তেওঁ যিকোনো মুহূৰ্তত দেশ এৰিব পাৰে। সেয়েহে তেওঁ বিদেশৰ বেংকত ধন জমা থবলৈ লৈছে। গৌতম আদানীৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ বিজেপি সাংসদ সুব্ৰমণিয়াম স্বামীৰ। পৰৱৰ্তী খবৰ, উদ্যোগপতি গৌতম আদানীৰে সম্পৰ্কই বিপদ মাতিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ। আদানীৰ প্ৰসংগত CBIৰ তদন্তৰ আওতালৈ আহিব লাগে হিমন্ত বিশ্ব শৰ্মা। এই দাবী বিধায়ক অখিল গগৈৰ। উদ্যোগপতি গৌতম আদানীৰে থকা সম্পৰ্কই বিপদ মাতিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ। আদানীৰ প্ৰসংগত CBIৰ তদন্তৰ আওতালৈ আহিব লাগে হিমন্ত বিশ্ব শৰ্মা। এই দাবী জনালে বিধায়ক অখিল গগৈয়ে। সংবাদমেল পাতি কেইবাটাও মহাবিস্ফোৰণ বিধায়ক অখিল গগৈৰ। 2021 পৰা 2023লৈ 1 মেগাৱাট বিদ্যুৎ ক্ৰয়ৰ বাবে 25 লাখকৈ ঘোষ দিছিল এজুৰ কোম্পানীয়ে। 90 মেগাৱাটত প্ৰায় 22.50 লাখ টকাৰ ঘোষ পাইছে হিমন্ত চৰকাৰে। 25 বছৰলৈ 90 মেগাৱাট বিদ্যুৎ ক্ৰয়ৰ চুক্তি কৰিছিল হিমন্ত চৰকাৰে। একে সময়ৰ ভিতৰত গৌতম আদানীক সাক্ষাৎ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। স্মাৰ্ট মিটাৰ প্ৰস্তুত নকৰা স্বত্তেও স্মাৰ্ট মিটাৰ লগোৱাৰ বৃহৎ টেণ্ডাৰ আদানীক দিছিল অসম চৰকাৰে। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, ভাৰত সন্দৰ্ভত সুৰ সলনি কৰিছে কানাডাই।
ভাৰতৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ নাই কোনো ভিত্তি শেহতীয়াকৈ এই মন্তব্য কৰিছে কানাডা চৰকাৰে 14 অক্টোবৰত কানাডা চৰকাৰে ভাৰত চৰকাৰৰ এজেণ্টে কানাডাত অপৰাধমূলক কাৰ্য সংঘটিত কৰি জনসুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰু এই ক্ষেত্ৰত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ জড়িত থকা বুলিও দাবী কৰিছিল কানাডাৰ চৰকাৰী সূত্ৰই শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল কানাডাই কানাডাৰ এটা সংবাদ মাধ্যমে প্ৰধানমন্ত্ৰী মোদীয়ে খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰ হত্যাৰ বিষয়ে জ্ঞাত আছিল বুলিও দাবী কৰিছিল আৰু এই ক্ষেত্ৰত কানাডা চৰকাৰে সলনি কৰিছে নিজৰ বিবৃতি শেহতীয়া বিবৃতি অনুসৰি কানাডা চৰকাৰে নিজ্জাৰ হত্যাকাণ্ডত ভাৰত চৰকাৰৰ কোনো ভূমিকা নাই বুলি সদৰি কৰিছে আৰু ইয়াৰ সমান্তৰালভাৱে কানাডাই দ্য গ্লোব এণ্ড মেইলৰ দাবী নাকচ কৰিছে য'ত ভাৰতৰ শীৰ্ষ নেতৃত্বই নিজ্জাৰ হত্যাকাণ্ডৰ লগত জড়িত বুলি দাবী উত্থাপন কৰিছিল